অখিল গগৈ ডাঙৰী আপুনি কি কৈছে দলগাঁৱৰ পৰা এজন বিধায়ক দিয়ক মই আপোনালোকক নতুন এখন অসম দিম প্ৰথমতে আপোনাৰ নতুন এখন শিৱসাগৰ দি দেখাই দিয়ক যিখন শিৱসাগৰত আগে পিছে দলগাঁৱৰ পৰা সবজি বিক্ৰী কৰিবলৈ যোৱা কোনো ব্যক্তিক কোনো ধৰণৰ আক্ৰমণ হোৱা নাই আপুনি বিধায়ক হোৱাৰ পিছৰে পৰাই আমি চাই আছো বা প্ৰত্যক্ষ কৰি আছো কেইজনমান উদণ্ড যুৱকে দলগাঁও বা খাৰুপেটিয়াৰ পৰা সবজি ব্যাপাৰীসকলে বিক্ৰী কৰিব নোৱাৰে তাতে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আছে তাতে বিক্ৰী কৰিব নিদিয়ে বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি আছে যিজন ব্যক্তিৰ কোনো গণভিত্তি নাই নিজৰ সমষ্টিত সেইজন ব্যক্তি আহিছে দলগাঁৱৰ পৰা এজন বিধায়ক ল'বলৈ আপোনাৰ চকুত অলপ হল লজ্জা থাকিব লাগে যে মোৰ সমষ্টিত দলগাঁৱৰ পৰা আহি সবজি বিক্ৰী কৰিব নোৱাৰে সেইসকল ব্যক্তিক অত্যাচাৰ কৰে কেইজনমান উদণ্ড যুৱকে সেই উদণ্ড যুৱক কেইজনক আপুনি এতিয়ালৈকে দমন কৰিব পৰা নাই এজন গণভিত্তিহীন বিধায়কে দলগাঁৱত আহি আপুনি যি ধৰণে লেকচাৰ মাৰিছে আপুনি যি ফাটাডুল বজাই আছে এই ফাটাডুল বজোৱাত দলগাঁৱৰ ৰাইজে কিন্তু তাল নিমিলা আপুনি জানে দলগাঁৱৰ ৰাইজে চালানি কোনো ব্যক্তিক আৰু দ্বিতীয়বাৰ গ্ৰহণ নকৰে আমাৰ বৰ্তমানৰ যিজন বিধায়ক আছে এজন যোগ্য বিধায়ক এইজন বিধায়কক 2026 চনৰ নিৰ্বাচনত আমি জয়যুক্ত কৰিম বিপুল ভোটত মনত ৰাখিব কথাকাৰ লগতে ভিডিঅটো শ্বেয়াৰ কৰিব গণভিত্তি নথকা এজন বিধায়কৰ যি ফুপলা স্বৰূপ সকলোৱে শ্বেয়াৰ কৰি দিব